কাজিৰঙাত মহাপ্ৰলয় 204লৈ বৃদ্ধি বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বিধ্বংসী বানে কোঙা কৰি গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আলয়াথানি হৈছে উদ্যানখনৰ জীৱকুলৰ আশ্ৰয় আৰু খাদ্যৰ সন্ধানত বন্যপ্ৰাণী নিৰাপদ স্থান আৰু খাদ্যৰ অভাৱত এই পৰ্যন্ত মৃত্যু হৈছে 204টাকৈ বন্যপ্ৰাণীৰ বৰ্তমানলৈ মৃত্যু হৈছে 18টাকৈ গড় মৃত্যু হৈছে 167টা পহু হাতী এটা মৃত্যু হৈছে 18টাকৈ বনৰীয়া গাহৰিৰ 2টা মহ আৰু 3টা কেটেলা পহু অৱশ্যে বানৰ সংহাৰী ৰূপৰ মাজতো বন বিভাগে উদ্ধাৰ কৰিছে 66টা বন্যজন্তু কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ 199টা শিবিৰৰ এতিয়াও 27টা শিবিৰ পানীৰ তলত এতিয়াও বহু জীৱ-জন্তুৰ মৃত্যুৰ সম্ভাৱনাৰ কথা সদৰি কৰিছে উদ্যান কৰ্তৃপক্ষই এনে সময়তে বুধবাৰে পবিতৰা অভয়াৰণ্যত উদ্ধাৰ হয় এটা পোৱালি গড়ৰ মৃতদেহ বানৰ ফলতেই 3মহীয়া পোৱালিটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে বোকাখাতৰ পৰা ৰোমান বৰা আৰু জাগিৰোডৰ পৰা তুলসী মান্তা ৰিপৰ্ট প্ৰাগ নিউজ